কলেজ গৈ আছিলে মায়ং মিনালবাগ জুনিয়ৰ কলেজ গৈ থকা অৱস্থাত দাদিয়াকৰ লগত গৈছিলে তো আগৰ পৰা মাৰুতি এখনে আহি পেলাই খুন্দা মাৰি দিয়ে বাকী ল'ৰাটোৰ একো নহ'ল তাই হৈছে বেলেগ একো জখম হোৱা নাছিলে হাৰ্ডিটো ভাঙিছিলে মানে ইমান ক্ষতবিক্ষতও হোৱা নাছিলে ভৰিখন এতিয়া যিটো গতিত আছে তো আমি লগে লগে GMCHত লৈ গ'লোঁ তাতে লৈ যোৱাৰ পিছত ট্ৰিটমেণ্ট কৰিলে তো তাতে ট্ৰিটমেণ্ট দেখা পাই আমি ভাবিলোঁ কি আমি তাইক পাটনালৈ লৈ যাওঁ পাটনা যিহেতুকে হাৰ্ডিৰ কাৰণে ভাল তো আমি তাতে 5 দিন ৰখাৰ পিছতে মানে তাৰে ডক্টৰে সদায় কৈছে যে অপাৰেশ্যন কৰিম বাট ডেট পিছুৱাই দিয়ে ডেটত নকৰে তো আমি সুধিলোঁ যে ডেটত কিয় অপাৰেশ্যনটো নহয় অপাৰেশ্যন কেঞ্চেল হোৱাৰ কাৰণটো কি আমাক কৈছে হিমোগ্ল'বিন কম ব্লাড দিব লাগিব হিমোগ্ল'বিন বাঢ়িলেহে আমি অপাৰেশ্যন কৰিব তো সেইবিলাক কৰোঁতে আমি ভাবিলোঁ যে একবাৰ পাটনাৰ ডক্টৰৰ লগত কথা পাতোঁ তো পাটনাৰ ডক্টৰৰ লগত কথা পতাৰ লগে লগে ডক্টৰে ক'লে তোমালোকে লৈ আহা তো আমি তেতিয়া GMCHত ডক্টৰৰ লগত কথা পাতিলোঁ বোলে আমাক ডিছচাৰ্জ লাগে আমি পাটনালৈ লৈ যাম তেতিয়া আমাক ডক্টৰে প্ৰথম দিনা ক'লে যে আমি ডিছচাৰ্জ দি দিম তো যেতিয়া মানে কি আমি ডিছচাৰ্জৰ কাৰণে গ'লোঁ মাক টিকেট কাটিব দিব গ'লোঁ তেতিয়া মানে GMCHত ডক্টৰে ক'লে যে তোমালোকে তাইক নিলে কেনেকৈ নিবা ফ্লাইটততো নিব নোৱাৰা ট্ৰেইনত নিয়াৰ লগে লগে যদি ৰাস্তাত কিবা এটা হয় তেতিয়া কোনে ৰিস্ক ল'ব আমি ৰিস্ক ল'ব লাগিব আমি ফাঁচি যাম তো আমি ডিছচাৰ্জ দিব নোৱাৰোঁ আমিতো ট্ৰিটমেণ্ট কৰা নাই নেকি আমিতো ট্ৰিটমেণ্ট কৰি আছোঁ তাইক আমি ভাল কৰি দিম আমি নাই নেকি আমাক সেনেকৈ ক'লে তো তেতিয়া ডিছচাৰ্জ নিদিলে তো কৈছে যে অমুক তাৰিখে অপাৰেশ্যনটো হ'ব চিন্তা কৰিব নালাগে তো 11 জুনত অপাৰেশ্যন কৰিলে অপাৰেশ্যন কৰাৰ পিছত মানে কি ডক্টৰে আহি পেলাই বাৰ তাইক সোধে ভৰিখন হিলাব পৰা নাই কিন্তু ভৰিখন চেঞ্জ নাই প্ৰত্যেকটা পেচেণ্ট তাইৰ লগত যিমানকেইটা অপাৰেশ্যন হৈছিলে প্ৰত্যেকটা পেচেণ্টৰ ভৰি বা হাত যি অপাৰেশ্যন হৈছে চেঞ্জ আহিছে তাইৰ চেঞ্জ নাই তো ডক্টৰে বাৰ আহি ভৰিখন হিলাই দিয়ে হিলাই পেলাই তাইক সোধে ভৰিখন লৰাব পৰা নাই তো আমি ডক্টৰক মানে কি তাৰ 2 দিন পিছত সুধিলোঁ বোলে প্ৰত্যেকটা পেচেণ্টৰেতো ভৰি বা হাত যিয়ে অপাৰেশ্যন হ'ল চেঞ্জ আহিলে সাধাৰণ শ্ৰেণীৰ মানুহে যিকোনো চিকিৎসাৰ বাবে ব্যক্তিগত খণ্ডত যাব নোৱাৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানলৈ যাবৰ কাৰণে বাধ্য হয় আৰু তেনেতে আমাৰ চন্দ্ৰপুৰৰ পূজা ৰয় বুলি ছোৱালীগৰাকীও গুৱাহাটী মেডিকেল কলেজত গৈ পেলাই তেখেতৰ চিকিৎসা কৰিছিল কিন্তু আমি দেখিবলৈ পালোঁ ভুল চিকিৎসা হোৱাৰ বাবে তেখেতৰ ভৰিখন এটা বেয়া অৱস্থালৈ গতি কৰিছে যাৰ কাৰণে ছোৱালীজনৰ পৰিয়ালটো অসহনীয় এটা ৰূপ লৈছে আৰু ছাত্ৰীগৰাকীয়ে বৰ্তমান তেওঁ মৃত্যুৰ ভয়ত চিৎকাৰ কৰি ফুৰিছে আৰু সেই সময়তে আমি ধন্যবাদ জনাইছোঁ যে গোটেই কথাটো পোহৰৰ এনে আপোনালোকৰ সংবাদ মাধ্যমত বিশেষকৈ ND24 এই গোটেই বাতৰিটো প্ৰথমে প্ৰচাৰ হ'ল যাৰ কাৰণে গোটেই কথাটো ওলাই আহিলে আৰু আজি ছাত্ৰীগৰাকীক ঘৰৰ পৰিয়ালে ৰাইজৰ সহযোগত পাটনালৈ চিকিৎসা কৰিবলৈ নিবৰ কাৰণে তেওঁলোকে লৈ যাব পাৰিলে আমি কিন্তু আমাৰ আহ্বান যিহেতু গুৱাহাটী মেডিকেল কলেজৰ ভুল চিকিৎসাৰ বাবে ছাত্ৰীগৰাকী দুৰ্ভোগ ভুগিবলগীয়া হৈছে তাৰ দায়িত্ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ল'ব লাগিব তাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব মই মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে যে চন্দ্ৰপুৰৰ পূজা ৰয় নামৰ ছাত্ৰীগৰাকীৰ দায়িত্ব লওক যিগৰাকী ছাত্ৰীক বৰ্তমান পাটনালৈ উন্নত চিকিৎসাৰ বাবে লৈ গৈছে সেইগৰাকী ছাত্ৰীক তেওঁৰ ভৰিখন ভাল কৰাৰ বাবে যিমান খৰচ দিব লাগে যাতে চৰকাৰে বহন কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ অন্যথা কিন্তু চৰকাৰৰ এই যিটো কাৰুকাৰ্য ৰাইজে কেতিয়াও মনে বহি নাথাকে তাৰ বিৰুদ্ধে সমালোচনা কৰিব তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ